खुलुमबाय स्टुडियो आं रबिन बसुमतारी मैया जानानै थांबाय बिहु मोसाखावरि आरो नाग्रा मोसागिरि नेसामनि हालयनि जोबथा बिदाय थांनाय 25 एप्रिलाव बाङालिफारानिफ्राय तामुलपुर थांग्रा लामायाव गारिनि जाब्रबथायाव जिउ गोमादोंमोन नेसामनि हालया बिहु मोसानो थांनाय समाव दुखुनांथावै गारिजों हरखाब लामानि जाब्रबथायाव जायगायावनो जिउ गोमायो नेसामनिया मैया थामहिनबा 10 मे खालाराव बिथांनि जोनोम गामि तामुलपुर जिल्लानि बेंडेंआव थानाय गरेश्वर नावखाता निजारगाव गामियाव जोबथा बिदाय एबा श्राद्धखौ खुंनाय जायो रुंसारि नेसामनि हालयनि जोबथा बिदायखौ मैया बिथांनि गामियाव थानाय गेवलां फोथाराव रायजो नाङैनो सावगारियाव बिबार बावनाय आरो नामजों लोगोसे बिथांनि जोबथा बिदायखौ खुंफुंलाङो बिथांनि जोबथा बिदाय एबा श्राद्धआव नावखाता ओनसोलनि गासै रायजो राजाफोरजों लोगोसे ओनसोलनि मेलेमजिबि समाज सिबियारि बिथांमोना बाहागो लायो बेनि अनगायैबो बिटिसिनि मावफुं सोद्रोमा एबा 29 नं सुख्लाय सेरफां बियाबनि एमसिएलए गणेश कसारी बिथाङा नेसामनि हालयनि सावगारियाव बिबार बावनायजों लोगोसे बिथांनि मुङाव बिथांनि न'सिम थांग्रा लामाखौ मावफुंनो थाखाय बिथांनि श्राद्धजों लोब्बा लाखिनानै अन्थाइ खाम्फाखौ बेखेवनानै होयो मावफुं सोद्रोमा गणेश कसारी बिथाङा लोगोसे जोबथा बिदाय एबा श्राद्धआव बाहागो लायो बिटिसिनि मावफुं सोद्रोमा लक्ष्मीकान्त दास आरो माखासे दोलोनि दैदेनगिरि बिथांमोनाबो बाहागो लायो আজি প্ৰয়াত নিশামণি হালয়ৰ আদ্য শ্ৰাদ্ধ যোৱা 11 বহাগ 26 এপ্ৰিল তাৰিখে এটা পথ দুৰ্ঘটনাত প্ৰতিভাশালী ব্যক্তি নিশামণি হালয় মাত্ৰ 15 বছৰীয়া আছিলে 25 বছৰীয়া আছিলে তেওঁ পাঠিকা আছিলে আৰু খুব ধুনীয়াকৈ বিহু নাচিব জানা আছিলে আৰু এক্ট্ৰেছো আছিলে বাকপুতুতা আছিলে এওঁ হঠাতে নলবাৰীৰ পৰা এটা বিহু দলৰ লগত তেখেতে চুক্তিবদ্ধ হৈ পালে বিহু নাচি আছিল আৰু আমাৰ শুক্লাই চেৰফাং অঞ্চলৰে বঙালীপাৰাত সেইদিনা বিহু আছিলে তাত অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেতসকলে নলবাৰীৰ পৰা আহি থকা সময়ত হঠাৎ তামুলপুৰ জিলা নোৱাঘাটত এক্সিডেণ্ট হয় এক্সিডেণ্টত তেখেতে মৃত্যু হৈছে আৰু তেখেতৰ আজি আদ্য শ্ৰাদ্ধ এই আদ্য শ্ৰাদ্ধত আহি মৃতকৰ পৰিয়ালৰ লগত একেলগে থাকিছোঁ দুখ পাইছোঁ বহুত দুখ হৈছে মৃতকৰ পৰিয়াললৈ সমবেদনা জনাইছোঁ তেখেত আমাৰ মাজৰ পৰা হেৰাই গ'ল তেখেত খুব কম বয়সতে ঢুকাই গৈছে বহুত প্ৰতিভাশালী আছিলে তেখেতে আমাৰ অঞ্চলৰ নাম মানে উজ্বলাই আছিলে এই ধৰণৰ কথা গতিকে আজি তেখেতৰ নামত ইয়াত সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ল ইতিমধ্যে হৈ আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ আছে আৰু আমিও চেষ্টা কৰিছোঁ তেখেতৰ নামটো যাতে সদায় স্মৰণীয় কৰি ৰাখিব পাৰে জীয়াই ৰাখিব পাৰে সেই উদ্দেশ্যৰে আমি সেই নিজাগাঁও শিৱ মন্দিৰৰ পৰা তেখেতৰ ঘৰলৈ যোৱা পথ নিশামণি হালয় যোৱা তেখেতৰ নামত আমি উৎসৰ্গা কৰিছোঁ 1 কিলোমিটাৰ ৰাস্তা আমি ICBP ৰোড আমি বনাবৰ কাৰণে আজি আধাৰশিলা স্থাপন কৰিছোঁ আৰু পৰিয়ালটোলৈ কিবা সাহায্য মানে তেখেতৰ শ্ৰাদ্ধৰ বাবদ মই যি পাৰোঁ মোৰ ফালৰ পৰা অলপ সহায় কৰিলোঁ আৰু মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতৰ পৰিয়ালক 2 লাখ টকাকৈ অনুদান দিয়া হৈছে আৰু সেই টকাৰে নিশামণিৰ মানে হেৰি যিটো মৃত্যু এই দুখটো কিনিব নোৱাৰে তথাপিও ভগৱানে যাতে তেখেতৰ মৃত্যুৰ পৰিয়ালক যাতে সাহস দিয়ে জীয়াই থকাৰ কাৰণে সেই হেঁপাহেৰে আমাৰ হাগ্ৰামা মহিলাই ডাঙৰে সহায় কৰিছে